এতিয়া কথা হ'ল অথনি এই স্প্ৰিংডাল ছিগি আছিলে, যিহেতু ইয়াত দুটা হাঁকুটা লক থাকে, ইডালে সিডালে লগটো লাগি থাকে, মানে বৰশীটো লিখাকৈ এইটো সোমাই থাকে। যদি এটা হাঁকুটাটো ভাগি যোৱাৰ কাৰণে এই স্প্ৰিংডাল আহি পেলাই এটা মাথা এইখিত আছিলে আৰু এটা মাথা আহি এইডোখৰত আছিলে, চাপ খাই আছিলে। এতিয়া মই এক চাইডে এটা হাঁকুটাটো উলিয়াই পেলাই স্প্ৰিংডাল লগালোঁ। যদি স্প্ৰিংডাল কিবা কাৰণত 2-3 ঘাটমান যদি ছিগি গৈছে, হয়তো তেতিয়া বেছি টাইট হ'ব, তেতিয়া গবনটো এই বস্তুটো এইটো ফুলি আহি পেলাই মানে এই বস্তুটো বাহিৰলৈ ওলাই যায়। ইয়াৰ পৰা এইখিলৈকে স্পীডত ঘূৰিলে এই বস্তুটো বাহিৰলৈ ওলাই যাব, এই বডিত টাচ হ'বলৈ বিচাৰিব, মানে তেতিয়া ইয়াত বাতিটো সোমাই থাকিব। এই বাতিটো আহি পেলাই এই বডিত টাচ হৈ যাব, তেতিয়া ই লক হৈ পেলাই ঘূৰিবলৈ লাগি যাব। এতিয়া যদিহে স্প্ৰিংডাল টাইট হৈছে, তেতিয়া হয়তো কাম নকৰিব পাৰে, ফ্ৰী হৈ যাব পাৰে, কাৰণ আগতে ছিগা আছিলে কাৰণে লক হৈ আছিলে। এতিয়া কি হ'ল, মই স্প্ৰিংডাল লগাই দিলোঁ। যদি কাম নকৰে স্প্ৰিংডাল বদলি কৰিব লাগিব, যিহেতু এই স্প্ৰিংডাল দীঘল কিমান থাকে সেইটোতো আমি আগতে দেখা নাই। ঠিক আছে, সেইটো মই স্প্ৰিং লগাই দিলোঁ, ইয়াত বেলেগ কথা একো নাই, হৈ গ'ল।